দুৰ্ঘটনাত আহত দুই ছাত্ৰৰ সহায়ৰ বাবে ওলাই আহিল ৰাইজ। এসপ্তাহ পূৰ্বে দেৰগাঁৱত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। ডাম্পাৰে মহতিয়াই নিলে দেৰগাঁৱৰ ডিকেডি কলেজৰ দুই ছাত্ৰ নীলোৎপল শৰ্মা আৰু অবিনাশ ফুকনক। যোৰহাটৰ চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন মেলামৰাৰ দুই ছাত্ৰ দুজনৰ চিকিৎসাৰ বাবে লাগে বহু ধন। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিয়া গাঁওখনৰ ছাত্ৰ দুজনক সুস্থ কৰি তুলিবৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহৰ দায়িত্ব লৈছে এতিয়া গাঁওখনৰে কেইজনমান যুৱকে। ফুকন আৰু নীলোৎপল শৰ্মা কালি কলেজৰ পৰা আহি থাকোঁতে ডাম্পাৰ খুন্দাত মানে গুৰুতৰভাৱে আঘাত হয় আৰু তেহেঁত এতিয়া গুৱাহাটী GNRCত ভৰ্তি হৈ আছে আৰু দুয়োৱে মানে সংকটজনক। তেখেতসকলৰ ঘৰৰ পৰিয়ালো ইমান সামৰ্থ্য নাই যে তেখেতসকলক এটা মানে উন্নত মানৰ ট্ৰিটমেণ্ট দিব, চিকিৎসা কৰিব আৰু সেইবাবে আমি যেনেকৈ পাৰিছোঁ বন্ধুসকলেও হওক, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া হওক, সকলোৱে আমি সহায় বিচাৰিছোঁ। স্কুল কলেজ আমাৰ যিমান অঞ্চলটোত আছে আমি যিমান দলকে পাইছোঁ চবলৈকে গৈছোঁ আৰু সেই পৰিমাণে আমাক সকলোৱে সহায়ো কৰিছে। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, আমাৰ স্থানীয় খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়ালৈও আমি হাতযোৰে প্ৰাৰ্থনা জনাইছোঁ যেন তেওঁলোকে আমাক সহায় কৰে। মুখ্যমন্ত্ৰীয়ে আহ্বান কৰিছোঁ যদি ল'ৰাটো ভালকৈ চিকিৎসা কৰে ভাল হ'ব আৰু যদি টকা পইচাৰ অভাৱত ভালকৈ চিকিৎসা কৰিব পৰা নাযায় তেতিয়াহ'লেতো অসুবিধা হ'ব। মোৰ ইমান পইচা পাতি নাই, ৰিটায়াৰ হোৱা মানুহৰ পেঞ্চনাৰী দুটা পৰিয়াল চলি আছোঁ।